বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি আইন গৃহীত কৰি আজি অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক এই কাখনৰ জৰিয়তে নাগৰিকত্ব দিব বিচাৰিছে। এইটো আমি বাৰম্বাৰ আমি বিৰোধিতা কৰি আহিছোঁ, ভৱিষ্যতেও আমি বিৰোধিতা কৰি যাম। কাৰণ অসম চুক্তি অনুসৰি 1971 চনত 25 মাৰ্চৰ পিছত যিসকল লোক অবৈধভাৱে অসমত প্ৰৱেশ কৰিছে, সি হিন্দুৱেই হওক মুছলমানেই হওক, তেওঁলোকে অসম ত্যাগ কৰিব লাগিব, এইটো স্পষ্ট কথা। না, মই সেইটো কথা বৰ্তমানলৈ এই কথাবিলাক মই ভবাই নাই। আৰু সদৌ অসম ছাত্ৰ সন্থাত থকা কেইদিন মই কোনোদিন ছাত্ৰ সন্থাত মই ফাঁকি দিয়া নাই। ছাত্ৰ সন্থাৰ মই বিৰুদ্ধে যোৱা মই কাম কৰা নাই। মই অনাগত দিনতো ছাত্ৰ সন্থাৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো অটুট ৰাখি অসমীয়া জাতিৰ হৈ, খিলঞ্জীয়া অসমীয়া মানুহৰ হৈ সদায় মই মাত মাতি যাম, সামাজিকভাৱে মই আগুৱাই যাম আৰু এই ক্ষেত্ৰত মই বদ্ধপৰিকৰ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা মই অব্যাহতি ল'লোঁ। এতিয়ালৈকে মই কোনো ধৰণৰ চিন্তা চৰ্চা মই কৰা নাই বা ভবা নাই। অনাগত দিনত সমাজৰ সেৱা আগবঢ়াবলৈ, ৰাইজৰ মাজত থাকিবলৈ মই সময়ত আপোনালোকক সকলো কথা জনাম বা সময়ে ক'ব। গতিকে মই সামাজিকভাৱে ৰাইজৰ মাজতে মই থাকিব বিচাৰোঁ। বিশেষ কিবা কাৰণ আছে নেকি? বিশেষ কিবা কাৰণ আছে? নাই, একো কাৰণ নাই। মই সুদীৰ্ঘকাল সদৌ অসম ছাত্ৰ সন্থাত মই সেৱা আগবঢ়াইছোঁ দেশ আৰু জাতিৰ কাৰণে। আৰু এতিয়া যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ এটা নতুন নিয়ম হৈছে, নিয়ম অনুসৰি মই সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানক সন্মান জনাই মই অব্যাহতি ল'ব বিচাৰিছোঁ। আৰু এতিয়া মই নিজৰ যিখিনি মই দায়িত্ব, সেই দায়িত্বখিনি মই সামাজিকভাৱে আগুৱাই লৈ যাবলৈ আগ্ৰহী। আজিৰ যিটো ৰাজনৈতিক বাতাবৰণ, আপুনি সুদীৰ্ঘ 3টা দশকৰ অধিককাল ছাত্ৰ সন্থাৰ মজিয়াত আছে, গতিকে এতিয়াৰ যিটো পৰিৱেশ, ৰাজনৈতিক বাতাবৰণ আপুনি নিশ্চয়কৈ মন কৰিছে। ৰাজনৈতিক বাতাবৰণ কোনোবাখিনিত আচুৰ ভিতৰ চৰতো এই ৰাজনৈতিক বস্তুটো কোনোবাই চুইছে নেকি, বা আপুনি ওলাই যোৱাৰ প্ৰাক মুহূৰ্তত ছাত্ৰ সন্থালৈ আপুনি কি অনুৰোধ জনাই থৈ যাব? ছাত্ৰ সন্থাটোৰ শক্তিৰ ৰাইজৰ অনুষ্ঠান হিচাপে জীয়াই থাকিব না? সদৌ অসম ছাত্ৰ সন্থা এটা বিশ্বৰ ভিতৰতে এটা সৰ্ববৃহৎ শক্তিশালী অৰাজনৈতিক ছাত্ৰ সংগঠন, এইটো আমি সকলোৱে জানো। আৰু এই ছাত্ৰ সংগঠনটোৱে বৰ্তমান সময়লৈকে ৰাজ্যখনৰ হকে, অসমীয়া জাতিৰ হকে মাত মাতি আছে। অসমীয়া জাতিৰ দুৰ্যোগপূৰ্ণ মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই যদি মাত নামাতে, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যাৰ সমাধান হোৱা নাই। গতিকে অনাগত দিনতো সদৌ অসম ছাত্ৰ সন্থাৰ যি অৰাজনৈতিক ধাৰা, সেইটো মই অটুট ৰাখি সদৌ অসম ছাত্ৰ সন্থাই যাতে অসমীয়া জাতিৰ হৈ কাম কৰি যাব পাৰে, এইটোৱে মই বিচাৰোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।